ধরিউক প্রেম ভাবে জ্ঞান করবে আহাদু করি গোবিন্দর দাস নিজ গোপাল শরণ দ্বিজ কহে ডাকি বোলা হরি হরি কৃষ্ণ শংকৰ গুৰু হৰি কৃষ্ণ দ্বিতীয় বৈকুণ্ঠ পুৰীত সমবেত বাপ বান্ধৱ মাতৃ সমস্ত আমাৰ গোপাল চৰণ-দি এই তৃতীয় স্কন্ধৰ ৰচয়িতা তেখেতে সকলো ভকত বৈষ্ণৱৰ শ্ৰী চৰণত প্ৰণাম জনাই এই শাস্ত্ৰভাৱে যি প্ৰণয়ন কৰিছিল আজি তেখেতে আমাক উপদেশ প্ৰদান কৰিছে যে আমি অতি সংক্ষেপতে তৃতীয় স্কন্ধৰ পদ ৰচনা কৰিলো কৃষ্ণৰ গুণানুকীৰ্তন আপোনাসৱৰ শ্ৰী চৰণত আমাৰ প্ৰকাশ কৰাৰ কোনো সাধ্য নাই তেওঁ ভগৱন্তৰ শ্ৰী চৰণত প্ৰণাম জনাই এই শাস্ত্ৰভাগ যে ৰচনা কৰিলে আজি তেওঁ গুৰুৰ চৰণত সেই একেই তেওঁ খেদ যে গুৰুৰ ঋণ তেওঁ কোনো কাৰণতে খুজিব নোৱাৰিব সেইকাৰণে তেওঁ সকলোৰে প্ৰতি সেই উপদেশ প্ৰদান কৰিছে যাতে সকলোৰে কৃষ্ণৰ কথা একান্ত ভকত বৈষ্ণৱৰ শ্ৰী চৰণত তেওঁলোকে ভকত বৈষ্ণৱৰ সংগত থাকি বিষ্ণুৰ কথা কৃষ্ণৰ কথা হৃদয়ংকন কৰিব পাৰিলে আমি কপিল গোসাঁইৰ যি সাংখ্য তত্ত্ব এই সাংখ্য তত্ত্বলৈ আগবাঢ়ি যাব পাৰিম কৃষ্ণ প্ৰভুসকল আমি এইখিনিতে আপোনাসৱৰ শ্ৰী চৰণত যদি অনুৰোধ জনাব খুজিছো আমাৰ এই সতীৰ্থ আমাৰ একান্ত